ফ্ৰেণ্ডছ আপোনালোক কেনে আছে আশা কৰোঁ ভালে আছে এটা গুড নিউজ আহিছে আৰু সেইটো আগৰ পৰাই আছিল তো মই আপোনালোকক সেইটো অৱগত কৰিব বিচাৰিছোঁ আৰু সেই গুড নিউজটো হ'ল আপোনালোকৰ যোনটো নিউ ভেকেন্সি আছে এছএছসি কনষ্টেবল জিডি 2025ত যোনটো নিউ ভেকেন্সি আহিব এইটো 2025ত নাহিব 2024তে আহিব কিন্তু এইটো যোনটো এক্সামিনেশ্যন আছে ৰিটাৰ্ণ এক্সামিনেশ্যন সেই এক্সামিনেশ্যনটো আপোনালোকৰ 2025 মানত হ'ব তো আপোনালোকৰ সেই নিউ ৰিক্ৰুটমেণ্টটো কেতিয়া আহিব আৰু কিমান তাৰিখত আহিব আৰু কিমান ভেকেন্সি অহাৰ চান্স আছে তো সেইটো মই আপোনালোকক সেইটো মানে ক'ব বিচাৰিছোঁ আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে অতি সোনকালে পায় তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ভাবে যে এবাৰ মই সিলেকশ্যন ল'ম এছএছসি কনষ্টেবল জিডিত তো তাতে আপোনালোকৰ মেইন হল ৰিটাৰ্ণত যদি আপোনালোকে নাম্বাৰটো উঠাব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যনটো কোনো পক্ষেই নহয় তো আপোনালোকৰ ৰিটাৰ্ণত যদি নাম্বাৰ মোটামুটি এটা নাম্বাৰ উঠায় তো আপোনালোকে নিশ্চয় 100% সিলেকশ্যন হৈ যাব আৰু সেই নাম্বাৰ উঠাৰ কাৰণে আপোনালোকে কেনেকৈ তৈয়াৰী কৰিব তো চাওক আপোনালোকে কিছুমান কিতাপ আছে সেই কিতাপবোৰ আনিব লাগিব আৰু আপোনালোকৰ যোনটো মানে ষ্টাডি প্ল্যান সেই ষ্টাডি প্ল্যানৰ এটা মানে আপোনালোকৰ হিসাব মতে আপোনালোকে যোনটো মানে ব্যাচ আছে সেই ব্যাচটো আপোনালোকে লৈ ল'ব সেই ব্যাচটো ল'লে আপোনালোকৰ বহুতো সুবিধা হয় মই লৈছিলোঁ এছএছসি মেকাৰৰ যোনটো ব্যাচ আছিল ফৌজি ব্যাচ সেইটো লৈছিলোঁ আৰু সেই ফৌজি ব্যাচত যোনটো ম্যাথছৰ যোনটো ট্ৰিক আছে সেই ট্ৰিকটো বহুতো মানে নৰ্মেলকৈ দিয়া থাকে আৰু ৰোজগাৰ উইথ অংকিতৰ যোনটো ম্যাথছৰ ট্ৰিকটো মানে অলপ টান থাকে সেইকাৰণে মই এছএছসি মেকাৰটো লৈছিলোঁ তো আপোনালোকেও কোনটো ল'ব আপোনালোকে নিজ ইচ্ছামতে আপোনালোকে ল'ব পাৰে তো মই সাজেষ্ট কৰা নাই যে এইটোৱে ল'ব তো মই লৈছিলোঁ এছএছসি মেকাৰ তো আপোনালোকে কোনটো ল'ব আপোনালোকৰ নিজ ইচ্ছামতে আপোনালোকে ল'ব আৰু আপোনালোকে খালি ব্যাচটো লৈ থ'লে কাম নহ'ব আপোনালোকৰ যোনটো ষ্টাডিটো সেই ষ্টাডিটো মানে ব্যাচত যোনবোৰ ক্লাছ কৰে সেই ক্লাছটো এটেম্প কৰিব লাগিব আৰু ভালকৈ মনোযোগেৰে মানে চাব লাগিব আৰু পঢ়িব লাগিব তেতিয়াহ'লেহে আপোনালোকে সাকসেসফুল হৈ যাব আৰু এছএছসি জিডিত কি হাইট তাৰপিছত চেষ্ট কিমান লাগিব তো আপোনালোকক মই ক'ব বিচাৰিছোঁ কিবা ডাউট থাকে এছএছসি জিডিৰ বিষয়ে তো মোক কমেণ্ট কৰিব নাপাহৰিব যদি আপোনালোকে কমেণ্ট কৰে তেতিয়াহ'লেহে অলপ মানে উৎসাহ জাগে যে মানে কমেণ্টটো কৰি দিব আৰু পাৰিলে ভিডিঅ'টো এটা লাইক কৰি দিব ইয়াতে চাব ৰোজগাৰ উইথ অংকিতৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে ইয়াতেও দি দিছে যে এছএছসি কনষ্টেবল জিডিৰ যোনটো এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 27 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ যাব ইয়াতে চাওক আপোনালোকৰ 27 আগষ্ট আৰু ক্লোজিং ডেট 27 ছেপ্টেম্বৰ আৰু এক্সাম হ'ব ফেব্ৰুৱাৰী মাহত 2025 মই আগতে কৈ দিছোঁ যে ফেব্ৰুৱাৰী মাহত 2025ত এক্সামটো হৈ যাব আৰু আপোনালোকৰ ইয়াতে চাব যে CBE অৰ্থাৎ কম্পিউটাৰ বেছড এক্সামিনেশ্যন আৰু ইয়াতে 27 তাৰিখত আপোনালোকৰ মানে এইটো খুলিব তাৰপিছত 27 ছেপ্টেম্বৰত এইটো শেষ হ'ব আৰু জানুৱাৰী ফেব্ৰুৱাৰী মানত আপোনালোকৰ এক্সামটো হৈ যাব তাৰপিছত মই অফিচিয়েল ৱেবছাইটত যাই আপোনালোকক দেখাই আছোঁ যে আৰু ইয়াতে চাব যে টেন্টেটিভ ক্যালেন্ডাৰ এক্সামিনেশ্যন ফৰ দা ইয়াৰ 2024-25 ষ্টাফ সিলেকশ্যন কমিশ্যন অৰ্থাৎ এছএছসি তো ইয়াতে চাব আপোনালোকে স্ক্ৰল ডাউন কৰিব এইটো মই ডাউনলোড কৰা আছিল তো ইয়াতে চাব এইটো চাওক সিৰিয়েল নম্বৰ 12 এছএছসি কনষ্টেবল জিডিৰ যোনটো মানে এই কম্পিউটাৰ বেছড এক্সামিনেশ্যন আছে সেইটো 27 আগষ্টত মানে খুলিব আৰু 27 ছেপ্টেম্বৰত মানে ক্লোজিং ডেট হ'ব অৰ্থাৎ লাষ্ট ডেট তাৰপিছত ডিসেম্বৰৰ পৰা জানুৱাৰী মানত আপোনালোকৰ যোনটো কম্পিউটাৰ এক্সামিনেশ্যন সেইটো আপোনালোকৰ হৈ যাব এইটো ৰোজগাৰ উইথ অংকিতৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে সেই গ্ৰুপতো আপোনালোকক সুবিধাৰ কাৰণে এটাও দি দিছে তো মোৰ এটা অনুমান 27 তাৰিখৰ পিছত গুছি নাযাব 27 তাৰিখতে হৈ যাব আৰু ইয়াতে কি লাগে তো মই আপোনালোকক ক'ব বিচাৰো এইটো চাওক আপোনালোকৰ যোনটো এইটো
2024 যোনটো কেলেণ্ডাৰ আছিল সেই 2024 কেলেণ্ডাৰ এইটো 24 তাৰিখৰ পৰা এপ্লাই হৈছিল আৰু 31/12ত শেষ হৈছিল। তো ইয়াতে আপোনালোকক আহি যাব যে 27 আগষ্টৰ পৰা 27 ছেপ্টেম্বৰলৈকে এনেকুৱা আহি যাব। মেইন বস্তুবোৰ কৈ আছোঁ। এইবাৰো আপোনালোকৰ যোনটো লেংগুৱেজ আছে সেইটো 13টা লেংগুৱেজত এক্সাম হ'ব। সেই 13টা হ'ল এছামিজ, বেংগলী, গুজৰাটী, কানাডা, কনকানি, মালায়ালম, মণিপুৰী, মাৰাঠী, ওড়িশা, পাঞ্জাবী, তামিল, তেলেগু, উৰ্দু। তো এইবোৰ আপোনালোকৰ এক্সামৰ লেংগুৱেজটো থাকিব। আপোনালোকে যোনটো দিব পাৰে আপোনালোকে দি দিব। সাইটটো ssc.nic.in আছিল আৰু এতিয়া হৈছে ssc.gov.in। তো আপোনালোকে চাব আৰু ভেকেন্সিটো ইয়াতে চাব। ভেকেন্সিটো 26,146 আছিল। এবাৰ মোটামুটি 25,000 মান আহিব লাগে। তো আৰু বেছিও যাব লাগে, মোৰ মানে আইডিয়া কৰিহে কৈছোঁ। আৰু যিবোৰ ইউটিউবাৰে মানে ভেকেন্সিটো কিমান আহিব সেইটো কয়, তো সেইবোৰ আইডিয়া কৰিহে এটা ইউটিউবাৰে মানে কয়। তাৰপিছত আপোনালোকৰ হাইটটো কিমান লাগিব মই আপোনালোকক দেখাই আছোঁ। আৰু এইটো ভেকেন্সিত এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগে অনলি 10 পাছ। আৰু বহুতে মানে কৈ থাকে যে 10 পাছত যিকোনো মানে 50% কিবা 45% এনেকুৱা লাগিব নেকি। তো এনেকুৱা কোনো কথা নাই। অনলি মেট্ৰিক পাছ কৰিলে হ'ল। 30% কৰি মানে 30% থাকিলেও হৈ যাব। আপোনালোকৰ কোনো টেনশ্যনে নাই, বিন্দাছ আপোনালোকে এপ্লাই কৰি দিব। আৰু চাওক, যদি আপোনালোকৰ NCC থাকে, C থাকে, তেতিয়াহ'লে 5% আপোনালোকৰ পাই যাব। আৰু এইবোৰ গোটেইবোৰ একে হয়, এইবোৰ গোটেইবোৰ একে। এটাত 2 নম্বৰ থাকিব আৰু নেগেটিভটো এবাৰ ক'ব নোৱাৰে। নোটিছটো আহে তেতিয়া আপোনালোকক মই জনাই দিম। আৰু এপ্লিকেশ্যন ফিজটো চাওক, এইটো সেম থাকিব। জেনেৰেল আৰু OBCৰ 100 টকা থাকিব আৰু বাদ বাকীৰ নাথাকে। ESM, ST, SCৰ এইবোৰ নাথাকে। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ দিব নালাগে আৰু ফিমেল কেণ্ডিডেটৰ। আৰু আপোনালোকে কেনেকৈ আপোনালোকৰ পেইডটো কৰিব ইয়াতে চাওক। ভীম UPI, তাৰপিছত নেট বেংকিং, তাৰপিছত ভিজা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ, ৰুপে, ক্ৰেডিট কাৰ্ড, এইবোৰ দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত হাইটটো মই কৈ দি আছোঁ, মেল আৰু ফিমেলৰ কিমান লাগে। আৰু এইবোৰ হ'ল চেণ্টাৰ অফ এক্সামিনেশ্যন। আপোনালোকে কোন চেণ্টাৰত দিব বিচাৰিতো আপোনালোকে দি দিব। তো মই হাইটটো কৈ আছোঁ এইবাৰ। তো এইটো চাওক, হাইট যোনটো অল কেণ্ডিডেট বিলং টু ST আছে, STৰ যোনটো মেল আছে সেইটোৰ মেল কেণ্ডিডেটৰ 162.5 লাগিব আৰু ফিমেলৰ 150 লাগিব। তাৰপিছত নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ যোনটো মেল আছে সেই মেলৰ 157 লাগিব। তাৰপিছত 147 ফিমেলৰ 147.5 আৰু আমাৰ নৰ্থ ইষ্টৰ 165 লাগিব মেলৰ। তাৰপিছত ফিমেলৰ 155 লাগিব। তাৰপিছত আপোনালোকৰ মিজোৰাম এইবোৰ আপোনালোকে চাই ল'ব। আৰু আপোনালোকৰ যোনটো ৰেচ আছে সেইটো ৰেচটো আপোনালোকে চাই ল'ব। 5 কিলোমিটাৰ 24 মিনিটত মাৰিব লাগিব। ফিমেলৰ 1600 মিটাৰ 8.5 মিনিটত মাৰিব লাগিব। তাৰপিছত আপোনালোকৰ লাডাখ ৰিজিয়নৰ এইটো চাব, ফিমেলৰ ইমান মিটাৰ, তাৰপিছত মেলৰ ইমান মিটাৰ। তাৰপিছত আপোনালোকৰ যোনটো এক্সাম আছে সেই এক্সামত কি আহে তো চাওক। প্ৰথমত ইণ্টেলিজেন্ট এণ্ড ৰিজনিং থাকিব, 20টা কুৱেশ্যন থাকিব আৰু 40 মাৰ্ক থাকিব। তাৰপিছত আপোনালোকৰ পাৰ্ট বিত থাকিব জেনেৰেল নলেজ, 20টা কুৱেশ্যন 40 মাৰ্ক, মেথছত 20টা কুৱেশ্যন 40 মাৰ্ক, হিন্দী এণ্ড ইংলিছ আপোনালোকে যিকোনো এটা চইচ কৰিব, 20টা কুৱেশ্যন 40 মাৰ্ক। তো এনেকৈ আপোনালোকে গোটেইবোৰ চাই ল'ব যে ক'ত কি আছে। প্ৰথমত আপোনালোকে চাই ল'ব নটিছটো চোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব। আৰু যেতিয়া আহে মই এপ্লাই কৰি আপোনালোকক A to Z দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে বেল আইকনটো ক্লিক কৰি থ'ব। মই যেতিয়াই ভিডিঅ' আপলোড দিম তেতিয়াই আপোনালোকে অতি সোনকালে আপোনালোকৰ মোবাইলত গুচি যাব। তো আপোনালোকে গম পাব নেট অন কৰাৰ লগে লগে। আৰু যদি আপোনালোকৰ SSC কনষ্টেবল GDৰ বিষয়ে কিবা সুধিব থাকে তো কমেণ্ট বক্সত জনাব নাপাহৰিব। তো মই যিমান পাৰোঁ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম।
তো আজিলৈ ইমানে, আহি আছোঁ নেক্সট ভিডিঅ'টোলৈ। জয় হিন্দ, জয় ভাৰত।